নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ ইকনমিক্স নামৰ বিষয়টোৰ ভাৰতীয় অৰ্থনৈতিক বিকাশ নামৰ যিখন কিতাপ তাৰে ইউনিট নাম্বাৰ 1 প্ৰাক স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা। এই ইউনিটটোৰ পৰা তোমালোকৰ ফাইনেলত আহিব পৰা কেইটামান অতি দৰকাৰী চমু প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকৰ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। প্ৰশ্ন নম্বৰ 1, প্ৰাথমিক খণ্ড কি? যিবোৰ খণ্ডই কৃষি আৰু কৃষিৰ আনুষংগিক কাৰ্যাৱলীক সাঙুৰি লয় সেয়াই হৈছে প্ৰাথমিক খণ্ড। দ্বিতীয় প্ৰশ্ন, গৌণ খণ্ড কি? উদ্যোগ তথা যন্ত্ৰপাতি ইত্যাদিৰে পৰিপুষ্ট খণ্ডই হ'ল গৌণ খণ্ড। তৃতীয় কুৱেশ্যন, সেৱা খণ্ড কি? সেৱা খণ্ডত বেংক, বীমা, পৰিবহণ আৰু যোগাযোগ, বেহা বেপাৰ ইত্যাদি সাঙুৰি লয়। 4 নম্বৰ প্ৰশ্ন, ধনৰ নিৰ্গমন বুলিলে কি বুজা? ঔপনিৱেশিক কালত ভাৰতৰ ৰপ্তানি বাণিজ্যৰ পৰা হোৱা উদ্ধৃত লাভ ভাৰতৰ অৰ্থনৈতিক বিকাশত খৰচ কৰাৰ পৰিৱৰ্তে ব্ৰিটিছ চৰকাৰে নিজৰ প্ৰশাসনিক ব্যয়, যুদ্ধৰ খৰচ আৰু অন্যান্য অদৃশ্য আমদানিৰ বাবে ব্যৱহাৰ কৰিছিল। ভাৰতৰ সম্পদৰ এই একপক্ষীয় স্থানান্তৰকে ধনৰ নিৰ্গমন বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ 5, এখন দেশত দেখা দিয়া মুখ্য খণ্ডসমূহ কি কি? এখন দেশত দেখা দিয়া মুখ্য খণ্ডসমূহ হ'ল প্ৰথমটো প্ৰাথমিক, দ্বিতীয়টো গৌণ আৰু তৃতীয়টো হৈছে সেৱা খণ্ড। প্ৰশ্ন নম্বৰ 6, অৰ্থনৈতিক পৰিকল্পনা কি? ই হ'ল কেন্দ্ৰীয়ভাৱে গ্ৰহণ কৰা এক পদ্ধতি যাৰ সহায়ত পূৰ্ব নিৰ্ধাৰিত কিছুমান লক্ষ্য বা উদ্দেশ্যত উপনীত হ'বৰ বাবে প্ৰচেষ্টা লোৱা হয়। 7 নম্বৰ প্ৰশ্ন, প্ৰাথমিক খণ্ড কোনবোৰ বিষয় সন্নিৱিষ্ট হৈ থাকে? প্ৰাথমিক খণ্ডত সন্নিৱিষ্ট হৈ থকা বিষয়বোৰ হ'ল কৃষি, বনাঞ্চল, মীন পালন, গাখীৰ উৎপাদন, ফল আৰু শাক পাচলিৰ উৎপাদন আৰু খনন কাৰ্য। 8 নম্বৰ প্ৰশ্ন, গৌণ খণ্ডৰ বিষয়সমূহ কি কি? গৌণ খণ্ডৰ বিষয়সমূহ হ'ল উদ্যোগ, যন্ত্ৰপাতি আৰু নিৰ্মাণ কাৰ্য, বিদ্যুৎ যোগান, গেছ আৰু পানী যোগান ইত্যাদি। 9 নম্বৰ প্ৰশ্ন, সেৱা খণ্ডৰ বিষয়সমূহ কি কি? সেৱা খণ্ডৰ বিষয়সমূহ হ'ল পৰিবহণ, যোগাযোগ, বেপাৰ বাণিজ্য, বেংক আৰু বিত্তীয় ব্যৱস্থা, বীমা, হোটেল আৰু ৰেষ্টুৰেণ্ট, চৰকাৰী প্ৰশাসন, প্ৰতিৰক্ষা, সামাজিক সেৱা ইত্যাদি। 10 নম্বৰ প্ৰশ্ন, ব্ৰিটিছৰ শাসনকালত ভাৰতীয় জনসংখ্যাৰ এটা বৈশিষ্ট্য লিখা। এটা বৈশিষ্ট্য হৈছে জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ দুয়োটাই উচ্চ আছিল। 11 নম্বৰ প্ৰশ্ন, ঔপনিৱেশিক শাসন বুলিলে কি বুজা? যেতিয়া কোনো এখন দেশে আন এখন দেশলৈ গৈ সেই দেশৰ নিজৰ শাসন কাৰ্য চলায় তেতিয়া তাক ঔপনিৱেশিক শাসন বোলে। 12 নম্বৰ প্ৰশ্নটো হ'ল ডাক্কায়া মলিচিন কি আছিল? ডাক্কায়া মলিচিন আছিল বংগদেশৰ ঢাকাত উৎপাদিত এক অতি উন্নত মানৰ কপাহী কাপোৰ, যিটো বিশ্বজুৰি ইয়াৰ মসৃণতা আৰু কাৰুকাৰ্যৰ বাবে বিখ্যাত আছিল। 13 নম্বৰ প্ৰশ্ন, ঔপনিৱেশিক শাসনকালত ভাৰতৰ জাতীয় আয় গণনা কৰা কেইজনমান অৰ্থনীতিবিদৰ নাম লিখা। ঔপনিৱেশিক শাসনকালত ভাৰতৰ জাতীয় আয় গণনা কৰা কেইজনমান অৰ্থনীতিবিদ হ'ল দাদাভাই নৌৰোজী, R.C. দেশাই আৰু V.K.R.V. ৰাও। 14 নম্বৰ প্ৰশ্ন, সম্পদ নিৰ্গত বুলিলে কি বুজায়? এখন দেশৰ সম্পদসমূহ আন এখন দেশলৈ বাহিৰলৈ ওলাই যোৱাটোকে সম্পদ নিৰ্গত বুলি কোৱা হয়। ব্ৰিটিছ শাসনকালত ভাৰতৰ পৰা বহু পৰিমাণৰ সম্পদ ইংলেণ্ডলৈ ওলাই গৈছিল, যেনে ব্ৰিটিছৰ দৰমহাৰ নামত ভাত্তা বা বানচৰ নামত কেঁচা সামগ্ৰীৰ ৰূপত ইত্যাদি। প্ৰশ্ন নম্বৰ 15, ভাৰতত পৰিকল্পনা কাৰ্যকাৰী কৰা সংগঠনটোৰ নাম কি? সেই সংগঠনটো আছিল পৰিকল্পনা আয়োগ। 16 নম্বৰ প্ৰশ্ন, পৰিকল্পনাসমূহক চূড়ান্ত অনুমোদন জনোৱা সংগঠনটোৰ নাম কি? সেইটো হৈছে ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ। 17 নম্বৰ প্ৰশ্ন, ভাৰতৰ একাদশ পৰিকল্পনাৰ উন্নয়নৰ হাৰ কিমান? প্ৰতি বছৰে 9%। 18 নম্বৰ প্ৰশ্নটো হ'ল পৰিকল্পনা আয়োগ কিমান চনত গঠন কৰা হৈছিল? পৰিকল্পনা আয়োগ 1950 চনৰ 15 মাৰ্চত গঠন কৰা হৈছিল। 19 নম্বৰ প্ৰশ্ন, পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন? পৰিকল্পনা আয়োগৰ অধ্যক্ষ হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী। প্ৰশ্ন নম্বৰ 20, স্বাধীনতাৰ সময়ত ভাৰতত চলি থকা কেইটামান উদ্যোগৰ নাম লিখা। কপাহী বস্ত্ৰ উদ্যোগ, মৰাপাট উদ্যোগ,
লো তীখা উদ্যোগ যেনে টাটা আইৰণ এণ্ড ষ্টীল কোম্পানী, চেনি উদ্যোগ, চিমেণ্ট উদ্যোগ আৰু কাগজ উদ্যোগ। 21 নম্বৰ প্ৰশ্ন, প্ৰথম পৰ্যায়ৰ পৰা দ্বিতীয় পৰ্যায়লৈ জনসংখ্যাৰ সঞ্চাৰণ সূচাবলৈ নিৰূপণকাৰী বছৰটো কি? 2021 চন। এই বছৰটোক জনসংখ্যা বিভাজনৰ বৰ্ষ বুলিও কোৱা হয়। 22 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত কেতিয়া চৰকাৰীভাৱে পিয়ল কাৰ্য হাতত লোৱা হৈছিল? ভাৰতবৰ্ষত প্ৰথম আনুষ্ঠানিক পিয়ল 1881 চনত হাতত লোৱা হৈছিল। 23 নম্বৰ প্ৰশ্ন, সুৱেজ খাল কেতিয়া মুকলি কৰা হৈছিল? ইয়াৰ ফলত ভাৰতৰ বৈদেশিক বাণিজ্যত কি প্ৰভাৱ পৰিছিল? সুৱেজ খাল 1869 চনত মুকলি কৰা হৈছিল। ইয়াৰ ফলত ভাৰত আৰু ব্ৰিটেইনৰ মাজত জলপথৰ দূৰত্ব বহু পৰিমাণে কমি গৈছিল, যাৰ ফলত পৰিবহণ ব্যয় হ্ৰাস পাইছিল। ই ভাৰতৰ বৈদেশিক বাণিজ্যত ব্ৰিটিছৰ নিয়ন্ত্ৰণ আৰু অধিক শক্তিশালী কৰি তুলিছিল। 24 নম্বৰ প্ৰশ্ন, ভাৰতত প্ৰথম ৰেলপথ কেতিয়া আৰু ক'ৰ পৰা ক'লৈ আৰম্ভ হৈছিল? ভাৰতত প্ৰথম ৰেলপথ 1850 চনৰ পৰা আৰম্ভ হৈছিল আৰু প্ৰথম যাত্ৰীবাহী ৰেল 1853 চনত বোম্বেৰ পৰা থানেলৈ চলিছিল। 25 নম্বৰ প্ৰশ্ন, ঔপনিৱেশিক কালত ভাৰতৰ অৰ্থনীতিক কিয় স্থবিৰ অৰ্থনীতি বুলি কোৱা হৈছিল? কাৰণ এই সময়ছোৱাত ভাৰতৰ জাতীয় আয় আৰু জনমূৰি আয়ৰ বৃদ্ধিৰ হাৰ অতি নগণ্য আছিল। 26 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম লো তীখা উদ্যোগটোৰ নাম কি আৰু কেতিয়া স্থাপন কৰা হৈছিল? সেই কোম্পানীটোৰ বা উদ্যোগটোৰ নাম হৈছে টাটা আইৰণ এণ্ড ষ্টীল কোম্পানী, যিটো 1907 চনত স্থাপিত কৰা হৈছিল। 27 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনবোৰ কেঁচা মাল ইংলেণ্ডলৈ ৰপ্তানি কৰা হৈছিল? কপাহ, ৰেচম, ঊণ, চেনি, নীল, মৰাপাট আদি প্ৰাথমিক সামগ্ৰী ৰপ্তানি কৰা হৈছিল। 28 নম্বৰ প্ৰশ্ন, ঔপনিৱেশিক চৰকাৰৰ ৰাজহৰ মূল উৎস কি আছিল? ভূমি ৰাজহ ঔপনিৱেশিক চৰকাৰৰ ৰাজহৰ মূল উৎস আছিল। 29 নম্বৰ প্ৰশ্ন, কৃষি বাণিজ্যিকৰণৰ এটা ঋণাত্মক প্ৰভাৱ উল্লেখ কৰা। ইয়াৰ ফলত দেশৰ খাদ্যশস্যৰ উৎপাদন কমি গৈছিল আৰু সঘনাই দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল। প্ৰশ্ন নম্বৰ 30, ভাৰতৰ পৰম্পৰাগত উদ্যোগসমূহৰ পতনৰ মূল কাৰণ কি আছিল? ইয়াৰ উত্তৰটো হৈছে ব্ৰিটিছ চৰকাৰৰ বৈষম্যমূলক শুল্ক নীতি আৰু ইংলেণ্ডৰ যন্ত্ৰ নিৰ্মিত সস্তীয়া সামগ্ৰীৰ সৈতে প্ৰতিযোগিতা। 31 কুৱেশ্যন নম্বৰ, অদৃশ্যমান সামগ্ৰীৰ আমদানি মানে কি? উত্তৰটো হৈছে ই বেংকিং, বীমা আৰু জাহাজৰ দৰে সেৱাসমূহক বুজায়, যাৰ বাবে ভাৰতে বৈদেশিক মুদ্ৰা পৰিশোধ কৰিবলগীয়া হৈছিল। 32 নম্বৰ প্ৰশ্ন, স্বাধীনতাৰ সময়ত ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্য কি আছিল? ই আছিল এক অনুন্নত, স্থবিৰ, কৃষিপ্ৰধান আৰু বিভক্ত অৰ্থনীতি, য'ত ব্যাপক দৰিদ্ৰতা আৰু নিবনুৱা সমস্যা বিৰাজ কৰিছিল। 33 নম্বৰ প্ৰশ্ন, কৃষি বাণিজ্যিকৰণ বুলিলে কি বুজা? যেতিয়া কৃষি বা শস্যৰ উৎপাদন ভোগ কাৰ্য বাবে নকৰি প্ৰধানত বজাৰত বিক্ৰীৰ উদ্দেশ্যে কৰা হয়, তেতিয়া তাক কৃষি বাণিজ্যিকৰণ বুলি কোৱা হয়।